হাই ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'টোত আমি ৱেবছাইট বনাবৰ কাৰণে কেনেধৰণে এটা হষ্টিং কিনিম সেই বিষয়ে কথা পাতিম আহক। ৱেবছাইট এটা বনাবলৈ ডোমেইন আৰু হষ্টিং দুটা লাগিব। ডোমেইন অৰ্থাৎ আমাৰ ৱেবছাইটটোৰ নামটো আমি কিনি ল'ব লাগিব। এতিয়া নামটো কিনি ল'লেই নহ'ব, আমি আমাৰ ৱেবছাইটৰ কণ্টেণ্টবিলাক ক'ত ৰাখিম অকণমান ঠাই লাগিব আমাক, নহয় জানো বাৰু? এতিয়া সেই ঠাইখন আমি নিশ্চয় কিনি ল'ব লাগিব, হয় নে নহয় বাৰু? এতিয়া আমি বিভিন্ন কোম্পানী আছে, বিভিন্ন কোম্পানীৰ পৰা আমি হষ্টিং কিনিব পাৰোঁ। আমি আজি আমাৰ হষ্টিংটো হষ্টিনজাৰ নামৰ কোম্পানীটোৰ পৰা কিনিম। এতিয়া hostinjar.com আৰু hostinjar.in দুটা কোম্পানী আছে, তাৰ ভিতৰত আমি hostinjar.com পৰা হষ্টিং কিনিম। তেতিয়াহ'লে আহক, প্ৰথমে মই এটা ব্ৰাউজাৰ খুলি লৈছোঁ, যাৰ বিচাৰোঁ hostinjar গ'লো, মই একাউণ্টত যাব লাগিব। ইমেইল এড্ৰেছটো বিচাৰিছে, বিনিচাৰেল লিখি কপি কৰি লৈছোঁ, ঠিক আছে। কপি কৰি লৈছোঁ, কণ্টিনিউ কৰিছোঁ। প্ৰথম কামখিনি কৰিবলৈ অকণমান টান, ঠিক আছে। এইটো চাওক, মই হষ্টিনজাৰ পালোহি। ইয়াত দিছে আপডেট ইউৰ প্ৰফেচনেল ইনফৰমেশ্যন। ইয়াতে মানে নহ'লে তেওঁলোকে বিশ্বাস নকৰে, ইনফৰমেশ্যনখিনি দিব লাগিব। ষ্টেটটো আছাম দিলোঁ, চিটি নেশ্যনেল হাইৱে, অ'কে, এইটো মই ছেভ কৰি থৈছোঁ। এতিয়া ইয়াত আহিলে গেট এ নিউ ডোমেইন, ডোমেইন এটা কিনিবলৈ কৈছে। মোৰ যিহেতু এটা ডোমেইন আছে, ঠিক আছে, নেশ্যনেল হাইৱে। ডোমেইনটো নিকিনি মই কি কৰিম, ইয়াতে দিছে যে ইণ্টাৰিয়ৰ ডোমেইন, ইয়াতে আগৰ মোৰ যোনটো ডোমেইন আছে সেইটো মই দি দিছোঁ, ঠিক আছে। ডট ইন, ঠিক আছে। এইটো arbisdental.in বুলি এটা মোৰ ডোমেইন আছে, সেইটো মই চাৰ্চ কৰিছোঁ। ডট ইন, সেইটো arbisdental ডোমেইনটো নিকিনি মই কি কৰিম, ইয়াতে দিছে যে ইণ্টাৰিয়ৰ ডোমেইন, ইয়াতে চাওক arbisdental.in, সেইটো মই চাৰ্চ কৰিছোঁ। অলৰেডি টেকেন বুলি দিছে, আমি নতুনকৈ এতিয়া নলওঁ, ইমান দাম দেখুৱাইছে, দেখিছে বুজি পালে নিশ্চয়। ৱেবছাইটলৈ গ'লো, এতিয়া চাওক আমি আচলতে ডোমেইন নিকিনো, ডোমেইন আমি লৈ থৈছোঁ ইতিমধ্যে। আমি ক'ত যাম, আমি ৱেবছাইটত যাম। আমি ৱেবছাইট বনাবলৈ বিচাৰিছোঁ, নহয় বাৰু? এতিয়া তেওঁলোকে দেখুৱাইছে যেনেকৈ দেখুৱাই, কিন্তু তেনেকৈ নহ'ব। লাষ্টত যেতিয়া বিলিঙৰ পিৰিয়ড হ'ব, তেতিয়া কি হ'ব, আমাক বহাই দিব টেক্স কিবা কিবি কিবা কিবি। গতিকে আমি চাই চিতি ল'ব লাগিব আৰু প্লেনবিলাক খুব ধুনীয়াকৈ আমি চাই ল'ব লাগিব। আমি এতিয়া হষ্টিং এটা ল'বলৈ যাওঁতে কি চাব লাগিব যে প্ৰয়োজনীয় গোটেইখিনি আমাক দিছে নে নাই, SSL চাৰ্টিফিকেট আমাক দিছে নে নাই। কেতিয়াবা কিছুমানত কমকৈ মানে কম প্ৰাইচটো দেখাই, প্ৰথম দেখাই পেলাই পিছত কি হয়, SSL নাই, আকৌ SSL চাৰ্টিফিকেটৰ কাৰণে আকৌ লাগিব আপোনাক, তেনেধৰণৰ আৰু বহুত কিবা কিবি টেক্স দেখাব, ঠিক আছে। লাগিব ভালকৈ। আৰু মাইগ্ৰেশ্যনৰ কথা থাকে, হয়নে বাৰু? কিছুমানে মাইগ্ৰেট কৰিবলৈ নিদিয়ে, ইয়াতে ল'ব লাগিব। গতিকে আমি 299 এইটো আমি নলওঁ পাৰ মান্থ। আমি প্ৰিমিয়াম উইথ হষ্টিং 149টো আমি ভালকৈ ওলাইছোঁ। এইটো যদিও 89 দেখুৱাইছে, সকলোখিনি ইয়াত আমি নাপাওঁ। গতিকে ইয়াতে 399 পাৰ মান্থ আছিলে, কাটি পেলাই 89 এইটো দেখাইছে সিহঁতি। আমি এইটো ল'লে পিছত আমি আকৌ মানে বিপদত পৰিব লাগিব। গতিকে আমি এইটো কি কৰিম, 149 দেখাইছে, এইটো মান্থলি, এইটোকে আমি চিলেক্ট কৰিম, ঠিক আছে। সেইটো চিলেক্ট কৰিছোঁ। এতিয়া দেখাইছে চাওক, 149কে দিব আপোনাক পাৰ মান্থ, কিন্তু আপুনি 48 মাহলৈকে ল'লেহে 149কে দিব, ঠিক আছে। আমি 48 মাহলৈ নলওঁ। ইয়াত দিছে যে এইকেইটা প্লেনে কিন্তু 24 মাহৰ হ'লে 179 কৰি দিব লাগিব। ইয়াৰ লগত টেক্স আছে অৱশ্যে, ঠিক আছে, এইবিলাকৰ লগত টেক্স থাকে। আকৌ 12 মাহলৈকে ল'লে মানে 219 টকাকৈ পাৰ মান্থ দিব লাগিব। ধৰি ল'লো আমি 12 মাহটো চিলেক্ট কৰিছোঁ, মানে 1 বছৰ, হয়নে বাৰু? 1 বছৰটো যদি আমি চিলেক্ট কৰোঁ, চালোঁ টোটেল টেক্সৰ সৈতে মিলাই কিমান দিব লাগিব চাওক, বুজি পাইছেনে? কুপন কোড 3101 টকা 4 পইচা, ঠিক আছে। 3101 টকা 4 পইচা। এতিয়া 1 বছৰলৈ 3101 টকা 4 পইচা আমি দিব লাগিব। ডোমেইনত বেলেগ, এইটো হষ্টিঙৰ দাম, ঠিক আছে, উইথ টেক্স। এইখিনি টেক্সটো দেখাইছে। এতিয়া কথা হ'ল কি, আমি 1 বছৰলৈ যদি লোন, নেক্সট ইয়েৰ আমি আকৌ এতিয়া যে আমাক যিটো 3101 টকাটো দেখালে 1 বছৰ, নেক্সট ইয়েৰ হয়তো 6202 টকা হৈ যাব পাৰে, তাতকে বেছিও হ'ব পাৰে, 2 টকা কমো হ'ব পাৰে, বুজি পাইছেনে? নেক্সট ইয়েৰ তেনেকে 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 বঢ়াই যায়। গতিকে আটাইতকৈ বুদ্ধিমানৰ কাম কি জানেনে? আমি 3101 টকা দি 1 বছৰ কাৰণে লোৱাতকৈ আমি চাওঁ 2 বছৰ মানে 24 মাহত কিমান পৰে, ঠিক আছে। 24 মাহত গৈ আমি চালোঁ, লক্ষ্য কৰক 24 মাহত এতিয়া যদি আমি লওঁ 6000 দিব নালাগে, 3000 মানে 1 বছৰ 3101 কিমান টকা আছে, 2 বছৰত 6000 হয়। এতিয়া আমি যদি একেলগে 24 মাহৰ কাৰণে লৈ লওঁ, তেতিয়া কিন্তু আমি 5069 টকা 28 পইচা দিব লাগিব। এইটো দেখিছে নিশ্চয়। আৰু এটা বুদ্ধি কৰোঁ চাওঁ, যিমানে বছৰটো বাঢ়ি যায় সিমানে কিন্তু কমত হয়, কম্পেয়াৰটিভলি, বুজি পাইছেনে? ইয়েলি কমত হয়। এতিয়া 24 মাহৰ ঠাইত আমি এইটো 24 মাহত 5069 টকা 28 পইচা, 48 মাহ আমি চিলেক্ট কৰোঁ, মানে 4 বছৰ, ঠিক আছে। এতিয়া দেখিলো যে 4 বছৰত কিন্তু 8439 টকা 36 পইচা আমি দিব লাগিব, বুজি পালেনে? মানে 4 বছৰত 8439 টকা 36 পইচা আমি দিব লাগিব, গম পালেনে? আকৌ ৰিনিউ যেতিয়া আমি কৰিবলৈ যাওঁ, 5 নম্বৰ বাৰ আমি যেতিয়া ৰিনিউ কৰিবলৈ যাওঁ, তেতিয়া পাৰ মান্থ
49 টকাকৈ দিব লাগিব বুলি ইয়াতে লিখি থৈছে। মানে পাৰ মান্থ যদি আমি 500 কৰি ধৰো, 449 ঠাইত 500 কৰি ধৰিলে আমি এক বছৰতে দিব লাগিব 6,000 টকা। আপুনি হিচাপ কৰক, হয়নে বাৰু? এক বছৰতে, কিন্তু মানে 5 নম্বৰ বছৰ আমি 6,000 টকা দিব লাগিব। 4 নম্বৰ কমপ্লিট হোৱাৰ পাছত আমি এতিয়া 4 নম্বৰ ইয়ালৈকে যদি ললো 8,439.36, মানে 8,439.36 টকা, হয়নে বাৰু? আমি আগতীয়াকৈ যদি হিচাপ কৰি চাওঁ যে আমি 12 মাহ লোৱাতকৈ, 12 মাহত যিহেতু 3,101 টকা 4 পইচা আছে, হয়নে? 4 পেলাই আমি এতিয়া পেমেন্ট কৰিব লাগিব এবছৰলৈ ললে। কিন্তু এক বছৰত 3,000 মানে 4 বছৰত কিমান হ'ব? 3 4 12,000 টকা, 12,404 টকা দিব লাগিব আমি, হয়নে নহয় কওক? গতিকে আমি এটা বুদ্ধি কৰিম। আমি কি কৰিম? আমি এইটো 4 বছৰত যেতিয়া আমি 12 মাহ মানে 12,404 টকা দিব লাগে, গতিকে আমি ডাইৰেক্ট আমি এতিয়াই 4 বছৰলৈ আমি লৈ নথওঁ কিয়, হয়নে বাৰু? 4 বছৰলৈ যদি আমি লৈ থওঁ, কিন্তু য'ত 12,400 আছিলে, এতিয়া আমি আগতীয়াকে যদি পেমেন্ট কৰো 8,445 টকা দিলেই হ'ল। আমাৰ কিমান টকা ৰেহাই হ'ল? 4,000 টকা ৰেহাই হ'ল, হয়নে বাৰু? আমি সেই হিচাপে চাব লাগে। ঠিক আছে, এতিয়া আমি চাওঁ, আমি যদি পাৰ মান্থ 229 এইটো প্লেন লওঁ, তেতিয়াহ'লে আমাৰ কিমান আহিব সেইটো চাওঁ। চাওক, এইটো প্লেনত কি হয়, যদি আমি 12 মাহৰ কাৰণে লওঁ, এমাহৰ আছে, এমাহ লৈ লাভ নাই, পিছত বহুত প্ৰাইচটো বঢ়াই দিয়ে। এতিয়া 12 মাহৰ কাৰণে ল'লে 5,364 টকা 64 পইচা দিব লাগিব। ঠিক আছে, আকৌ 24 মাহৰ কাৰণে যদি আমি লওঁ, তেতিয়াহ'লে আমি দিব লাগিব 8,467 টকা 68 পইচা। আকৌ 48 মাহ মানে 4 বছৰৰ কাৰণে ল'লে আমি 12,970 টকা। কম্পেয়াৰটিভলি বেছি দিনলৈ ল'লে সদায় প্ৰাইচবিলাক কি হৈ যায়? কমি যায়। ঠিক আছে, আমি এইটো নকৰোঁ। আমি যদি আকৌ এইটো কেনচেল কৰি 89 প্ৰাইম পাৰ মান্থত আমি এবাৰ চেষ্টা কৰি চাওঁ। এইটো চিলেক্ট কৰি চাওঁ 89ত কিমান আহে। 89 পাৰ মান্থ কৰিলে আমাৰ আহে 5,040 টকা। আৰু যদি আমি 12 মাহলৈ লওঁ, 12 মাহলৈ ল'লে কিমান আহিব চাওক। 12 মাহলৈ যদি আমি লওঁ 2,676 টকা 12 পইচা আহে। ঠিক আছে, নহয় 24 মাহ, 24 মাহলৈ আমি চালোঁ এবাৰ। আমি যদি 12 মাহৰ কাৰণে লওঁ, কি হ'ব জানেনে? নেক্সট ইয়েৰ আমাক বহুত বেছি বঢ়াই দিয়ে। তেনেকে আমি পাইছোঁ। আমি যিহেতু 2020 চনৰ পৰা আমি ৱেবছাইটৰ কাম কৰি আছোঁ, ৱেবছাইটৰ ইউজ কৰি আছোঁ, হয়নে বাৰু? এতিয়া চাব 24 মাহত 3,936 টকা আহিছে। 24 মাহত আকৌ 48 মাহত মই দেখালোৱে আপোনালোকক, 48 মাহত আহিছে 5,040 টকা, হয়নে বাৰু? এতিয়া 5,040 টকা 48 মাহত আহিছে। আমি কিন্তু 48 মাহ মানে 4 বছৰ, আমি 5 বছৰলৈ যদি লওঁ, ইয়াতকৈ প্ৰায় 1,000 মানে 1,300 মান টকা বেছি দিলে আমি কি কৰিব পাৰিম? 5 বছৰলৈ ল'ব পাৰিম। ঠিক আছে, এতিয়া চুজ পেমেন্ট মেথডলৈ যাওঁ। ইয়াতকে সস্তাত নাই ৱেবছাইট। ঠিক আছে, পেমেন্ট মেথডলৈ যাম। 5,040 টকা আহিছে। এতিয়া আমি ইয়াৰে ভিতৰত যিকোনো এটা পেমেন্ট মেথড চিলেক্ট কৰিব লাগে। UPI, ক্ৰেডিট কাৰ্ড, UPI আৰু পেপল আছে। মই UPI টো চিলেক্ট কৰিম। ঠিক আছে, UPI টো চিলেক্ট কৰি ইয়াতে ফোন নম্বৰ আৰু UPI ID টো দিব লাগিব। অ'কে, ঠিক আছে, কণ্টিনিউ কৰিছোঁ। ইয়াত আহিছে যে ইয়াতে ইউ উইল চাৰ্জ 5,040.96। ঠিক আছে, আৰু আমি যদি মানে 5 বছৰলৈ লওঁ, তেতিয়াহ'লে 6,357 আহে। ঠিক আছে, মানে অকণ কমেই হয়। বুজি পাইছে নিশ্চয়? ধৰিব পাইছেনে বাৰু মই কোন কথা কৈছোঁ? তো চাব, 6,358 হয়। 57 হয়, 57 পইণ্ট চামথিং আহে আচলতে। এতিয়া চাওক, ইয়াত কৈছে যে আপুনি যেতিয়া পেমেন্ট কৰিবলৈ যাব, when you go to approve your payment, you will see the transaction limit of 15,000। 15,000 দেখাব, কিন্তু you will not be charged this amount। যদিও পেমেন্ট 15,000 দেখাব, তাৰ লিমিট আপুনি সেইটো চাৰ্জ কৰি দিব নালাগে। তাৰ লিমিট ইজ ছেট টু অট'মেট ইউৰ ফিউচাৰ পেমেন্ট ইভিনিং। বুজি পাইছেনে? ফিউচাৰত আমি এতিয়া 4 বছৰলৈ লৈছোঁ, নেক্সট যিটো মানে আমি পেমেন্ট কৰিম, সেইটো কাৰণে আগতীয়াকে মানে অটোপে কৰি থ'ব, তেওঁলোকৰ সেইটো ৰুল হয়, কৰি থ'ব লাগিব। আৰু আপুনি অটোপেটো কেনচেল কৰি দিব পাৰে, মানে আমি পেমেন্টটো কৰাৰ পাছত আমি সেই অটোপেটো কেনচেল কৰি দিলেই হ'ল। বুজি পাইছে? যিহেতু 4 বছৰ পাছতহে আমাৰ অটোপে কৰিব, আমি পেমেন্টটো জাষ্ট কৰি লৈ পেমেন্ট যেতিয়া আমি কৰিবলৈ যাম, তেতিয়া দেখিম যে নহয় 15,000 নহয়, 5,040 টকা 96 পইচা কাটিব। বুজি পাইছেনে? এইটো যদি কণ্টিনিউ কৰোঁ, তেতিয়া মোৰ এতিয়া মেছেজ আহিব, ফোন পে'লৈ মেছেজ আহিব। এইটো আহিলে চাওক। এতিয়া যেতিয়া মেছেজটো আহিব, সেই মেছেজটো দেখি আপোনালোকে ভয় নাখাব। ঠিক আছে, মেছেজটো দেখি ভয় খালে নহ'ব। মই আপোনালোকক দেখুৱাইছোঁ ৰ'ব মেছেজটো। এইটো হষ্টেঞ্জাৰৰ পৰা ফোন পে'লৈ মেছেজটো আহিছে। ধৰিব পাইছেনে বাৰু? এইটো 15,000 আহিছে। চাই লওক, এইটো 15,000 আহিছে। এতিয়া কেনচেল আমি কৰিব, ডিক্লাইন বুলি তলত আছে চাওক, এইটো ডিক্লাইন বুলি তলত দেখাই দিছে। ধৰিব পাইছেনে বাৰু? ডিক্লাইন বুলিও আছে, এইটো তলত ডিক্লাইন আছে। এইটো এনেকৈ দিলে ধৰিব পাৰে, ফোনটো এইটো তলত আছে ডিক্লাইন। আমি এইটো ডিক্লাইন কৰিব পাৰোঁ। আমি কি কৰিম এতিয়া? স্ক্ৰীনশ্বট যিহেতু ইয়াত কৰিবলৈ নিদিয়ে, ফোন পে' এইবিলাক হেৰি আছে, বুজি পাইছেনে? আমি এতিয়া পেমেন্টটো কৰি দিম।
পেমেন্টৰ চিষ্টেমত যোৱাৰ লগে লগে আমাৰ আহিব যেটো আমি দেখাইছিলো সেইটো আহে কিন্তু ঠিক আছে এইটো আহিছে 5040.96 ঠিক আছে এতিয়া মই আৰু 1 ইয়াৰ বহাই দিছো ইয়াতে বহাই দিলে হ'ল আৰু 1 ইয়াৰ বহাই দিছো আৰু বহাই দিয়াৰ লগে লগে আমাক ইয়াতে আহিছে 5000 সৰি 5000 নহয় এক বছৰ আৰু 1300 টকা বেছি আহিছে মানে 6358 আহিছে ঠিক আছে এতিয়া মই কি কৰিছো পেমেন্টটো কৰি দিছো ঠিক আছে পেমেন্টটো কৰি দিছো এটা যেহেতু সিকিউৰিটি কথা থাকে গতিকে দেখুৱাব নোৱাৰিম বুলি কৈছে দেখুৱাব ইয়াতে পাৰমিশন দিয়ে এইটো চাওক গুচি গৈছে ওকে হস্টিংজাৰলৈ গ'ল আৰু আমাক এতিয়া এইটো ঠিক আছে এইটো পাৰমিশন দিছে 5 বছৰলৈ 2030লৈকে দিছে ঠিক আছে 2030 চনৰ 25 মে 6358 ওকে 6358 পেমেন্ট কৰিলো আৰু 2025 মানে বাৰু পেমেন্টটো আমাৰ হৈ গ'ল এতিয়া আমি হস্টিং ইউজ কৰিব লাগে আজি ভিডিঅ'টোত আপোনালোকে নিশ্চয় ধৰিব পাৰিলে কেনেধৰণে আমি এটা পেমেন্ট কৰিম বা হস্টিং প্লেন এটা ল'ম আমি লৈছো হস্টিংজাৰৰ পৰা ঠিক আছে আপোনালোকৰ চইচ অনুসৰি হস্টিংজাৰ নল'লেও হ'ল ব্লু হোষ্ট ল'ব পাৰে গোডাডি তেনেকৈ বহুত আছে কোম্পানী ঠিক আছে হস্টিং কোম্পানী আপোনালোকে যাৰে পৰা নলওক কিয় পেমেন্ট কৰাৰ সময়ত অকণমান সাৱধান হ'ব আৰু আপোনালোকে হস্টিং প্লেন লৈ আপোনালোকক ৱেবছাইট বনাবলৈ আৰম্ভ কৰক সকলোকে অভিনন্দন জনালো পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম আমি সেই ভিডিঅ'টো ৱেবছাইটৰ বিষয়ে কথা পাতিম ঠিক আছে বাই বাই